নমস্কাৰ, আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ R.S. শৰ্মাৰ ইণ্ডিয়াছ এনচিয়েণ্ট পাষ্টৰ প্ৰথম চেপ্টাৰ দ্য ছিগনিফিকেন্স অফ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্টৰী। আমি এনচিয়েণ্ট হিষ্টৰী কিয় পঢ়িব লাগে? প্ৰথমতে ই আমাক জনায় কেতিয়া, ক'ত আৰু কেনেকৈ ভাৰতত প্ৰাচীন সংস্কৃতিসমূহৰ বিকাশ হৈছিল। তাৰপিছত মানুহে এগ্ৰিকালচাৰ আৰু এনিমেল হাজবেণ্ডাৰী আৰম্ভ কৰিলে। ইয়াৰ ফলত মানুহৰ জীৱন চেটেল হ'বলৈ আৰম্ভ কৰিলে। এই ট্ৰান্সফৰ্মেশ্যনটো এনচিয়েণ্ট হিষ্টৰীৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ লগতে আমি জানিব পাৰোঁ মানুহে কেনেকৈ নেচাৰেল ৰিচোৰ্চেছ ব্যৱহাৰ কৰিছিল আৰু কেনেকৈ ফাৰ্মিং, স্পাইনিং, ৱেভিং আৰু মেটেল ৱৰ্কিঙৰ বিষয়ে বিকাশ ঘটিছিল। আৰু আমি বুজিব পাৰোঁ আজিৰ ছ'চাইটি, কাষ্টমছ, ট্ৰেডিশ্যন, লেংগুৱেজ, আৰ্ট আৰু লিটাৰেচাৰৰ বহুতো ৰুট প্ৰাচীন কালত আছে। এতিয়া ইউনিটি ইন ডাইভাৰ্চিটি। প্ৰাচীন ভাৰতত কেৱল এটা জাতি বা এটা কালচাৰ নাছিল। বিভিন্ন গ্ৰুপৰ মানুহে ভাৰতলৈ আহিছিল আৰু ইয়াত বসতি স্থাপন কৰিছিল, যেনে প্ৰি আৰিয়ানছ, ইণ্ডো আৰিয়ানছ, গ্ৰীকছ, হুনাছ, তুৰ্কছ আদি। এই বিভিন্ন গ্ৰুপছৰ ইণ্টাৰেকশ্যন ইণ্ডিয়ান ছ'চাইটি সমৃদ্ধ কৰিছিল। ইয়াক আমি তিনিটা ভাগত বুজিব পাৰোঁ: লিংগুইষ্টিক ইণ্টাৰেকশ্যন, মুণ্ডা আৰু দ্ৰাভিডিয়ান ভাষাৰ প্ৰভাৱ ইণ্ডো আৰিয়ান ভাষাত দেখা যায়। ভেদিক টেক্সটতো বহুত নন সাংস্কৃতিক টাৰ্মছ পোৱা যায়। ৰিলিজিয়াছ ইণ্টাৰেকশ্যন, এনচিয়েণ্ট ইণ্ডিয়াত ব্ৰাহ্মণিজম, হিন্দুইজম, জৈনিজম আৰু বুদ্ধিজমৰ বিকাশ হৈছিল। এই ধৰ্ম আৰু সংস্কৃতিসমূহৰ মাজত ইণ্টাৰেকশ্যন হৈছিল। কালচাৰেল ইণ্টাৰেকশ্যন, বিভিন্ন গ্ৰুপৰ কণ্ট্ৰিবিউশ্যনে ইণ্ডিয়ান ছ'চিয়েল ছিষ্টেম, আৰ্ট, আৰ্কিটেক্সাৰ, লিটাৰেচাৰ আৰু আইডিয়াছক সমৃদ্ধ কৰিছিল। সেয়ে ডাইভাৰ্চিটি আছিল, কিন্তু তাৰ মাজতেই এক আণ্ডাৰলাইং ইউনিটি গঢ় লৈ উঠিছিল। ভাৰতীয় কালচাৰৰ এটা বিশেষ বৈশিষ্ট্য আছিল, ই বিভিন্ন দিশৰ পৰা অহা কালচাৰেল এলিমেণ্টছক গ্ৰহণ কৰিছিল। নৰ্থ, ছাউথ, ইষ্ট আৰু ৱেষ্ট সকলো দিশৰ পৰা কালচাৰেল ইনফ্লুৱেঞ্চেছ আহিছিল। উত্তৰত ভেদিক পৌৰাণিক কালচাৰ, দক্ষিণত দ্ৰাভিডিয়ান আৰু তামিল ট্ৰেডিশ্যন, আৰু বিভিন্ন অঞ্চলত মুণ্ডা আৰু অন্যান্য লোকেল কালচাৰ আছিল। এইবোৰৰ ইণ্টাৰেকশ্যনৰ ফলত কি হ'ল? কালচাৰেল চিনথেচিছ, অৰ্থাৎ বিভিন্ন কালচাৰ একে আনৰ লগত ইণ্টাৰেক্ট কৰি এটা বৃহৎ ইণ্ডিয়ান কালচাৰেল ট্ৰেডিশ্যন গঢ় লৈ তুলিলে। এতিয়া টেৰিটৰিয়েল আৰু পলিটিকেল ইউনিটি লৈ। প্ৰাচীন ভাৰতত বহুতো পৃথক ষ্টেট আৰু কমিউনিটি আছিল। জনাবাদা মানে মূলত বিভিন্ন ট্ৰাইবৰ লগত জড়িত টেৰিটৰিয়েল ইউনিট। পিছলৈ আৰ্যভট্টা শব্দটো নৰ্থাৰ্ণ আৰু চেণ্ট্ৰেল ইণ্ডিয়াৰ সৈতে জড়িত আছিল। আন এটা গুৰুত্বপূৰ্ণ নাম ভাৰতা বা ভাৰতবৰ্ষ। এই প্ৰাচীন ভাৰতৰ এটা নাম হিচাপে ব্যৱহৃত হৈছিল, কিন্তু ভাৰতত সদায় এটা ইউনিফাইড পলিটিকেল এম্পায়াৰ নাছিল। তথাপিও কিছুমান শাসকে বৃহৎ অঞ্চলক একেলগ কৰাৰ চেষ্টা কৰিছিল। উদাহৰণ অশোকা, 3rd century। অশোকা ভাৰতীয় উপমহাদেশৰ এটা বৃহৎ অংশ নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। সমুদ্ৰগুপ্ত, 4th century CE। তেওঁ এক্সটেন্সিভ মিলিটাৰী কেম্পেইন চলাইছিল। আৰু পুলকেশিন II, 7th century CE হৰ্ষবৰ্ধনক পৰাস্ত কৰিছিল। সেয়ে পলিটিকেল ইউনিটি সদায় কণ্টিনিউৱাছ নাছিল, যদিও ভাৰতক এটা জিঅ'গ্ৰাফিকেল আৰু কালচাৰেল ইউনিটি হিচাপে চোৱাৰ ধাৰণা শক্তিশালী হৈ আছিল। হিন্দু শব্দৰ অৰিজিন। হিন্দু শব্দটো ক'ৰ পৰা আহিল? হিন্দু শব্দটো সিন্ধু নদীৰ নামৰ পৰা আহিছে। পাৰ্চিয়ান ভাষাত এছ ধ্বনি H হিচাপে উচ্চাৰিত হৈছিল, সেয়ে সিন্ধু হিন্দু। প্ৰাচীন ইৰাণিয়ান ইনস্ক্ৰিপশ্যনত হিন্দু শব্দটো ইণ্ডাছ নদীৰ সিপাৰৰ অঞ্চল বুজাবলৈ ব্যৱহাৰ হৈছিল। অতি গুৰুত্বপূৰ্ণ কথা, সেই সময়ত হিন্দু মানে ৰিলিজিয়ন বা কমিউনিটি নাছিল, ই মূলতঃ এটা টেৰিটৰিয়েল টাৰ্ম আছিল। লিংগুইষ্টিক ইউনিটি। লেংগুৱেজৰ ক্ষেত্ৰতো ভাৰতত এক ধৰণৰ ইণ্টিগ্ৰেশ্যন দেখা যায়। মৌৰ্যন পিৰিয়ডত প্ৰাকৃত বৃহৎ অংশৰ ভাৰতত লিংগুৱা ফ্ৰেংকা হিচাপে ব্যৱহৃত হৈছিল। অশোকাৰ ইনস্ক্ৰিপশ্যনছ সমূহ মূলতঃ
প্ৰাকৃত লেংগুৱেজত আৰু বেছিভাগ ব্ৰাহ্মী স্ক্ৰিপ্টত লিখা হৈছিল। পিছলৈ সংস্কৃতৰ গুৰুত্ব বৃদ্ধি পালে। বিশেষকৈ গুপ্তা পিৰিয়ডৰ পৰা সংস্কৃত অধিক বিস্তৃত কালচাৰ আৰু ষ্টেট ৰল লাভ কৰিলে। সেয়ে এটা সহজ ক্ৰনলজি মনত ৰাখিব: মৰিয়ান টু প্ৰাকৃত, লেটাৰ পিৰিয়ড টু সংস্কৃত। ৰিলিভেঞ্চ অফ দ্য পাষ্ট টু দ্য প্ৰেজেণ্ট। শেষত আহোঁ আটাইতকৈ প্ৰেক্টিকেল অংশলৈ। অতীতক বৰ্তমানৰ বাবে কিয় পঢ়িব লাগে? এনচিয়েণ্ট হিষ্টৰী কেৱল প্ৰাচীন ভাৰতৰ এচিভমেণ্টছৰ প্ৰশংসা কৰিবলৈ পঢ়া নহয়। অতীত বুজিলে আমি বৰ্তমানৰ বহু সমস্যা বুজিব পাৰোঁ, যেনে ছ'চিয়েল ইনইকুৱেলিটি, কাষ্ট ছিষ্টেম, জেণ্ডাৰ ইনইকুৱেলিটি, কাষ্টমছ এণ্ড ট্ৰেডিশ্যনছ, ছ'চিয়েল ইনষ্টিটিউশ্যনছ আৰু কিছুমান অল্ড প্ৰেক্টিছ কিয় এতিয়াও চলি আছে। Okay, bye.